এইটো আমাৰ কাৰণে বৰ ডাঙৰ এটা উদ্বিগ্নতাৰ কথা। গুৱাহাটীত দিনে দিনে বেছি হৈছে আৰু ঘাইকৈ এইটো কথা মানে কোনো অইন কথা নাই। এইবাৰ বানপানীটো বেছি হোৱাৰ আৰু এটা কথা হ'ল মেঘালয়ৰ যিটো ধাৰাসাৰে যিটো হুৰে পানী আহিছে, মাটি কাটি পেলাই তাত যিটো কৰিছে, সেইটোৱে এটা বৃহৎ অংশত বানপানী এই যিটো ফ্লেছ ফ্লাড হৈছে তাত বৰ ডাঙৰ এটা তেওঁলোকৰ হেৰি আছে, অংশীদাৰিত্ব মানে অৰিহণা আছে। আৰু বাকী চব সঁচা কথা ক'বলৈ গ'লে এইটো আমাৰ কাৰণে যোৱাকালি ৰাতি আমি চবেই বিশেষকৈ ডিজাষ্টাৰ মেনেজমেণ্ট আৰু আমাৰ প্ৰশাসন আমি য'ত যেনেকৈ পাৰোঁ এতিয়া পানীবিলাক শুকাইছে। আজি দুই এটা অংশত পানী এতিয়াও আছে। আমি ইতিমধ্যে 27টা পাম্প ইয়াত চলোৱা হৈছে পানীবিলাক উলিয়াই নিষ্কাশন কৰিবৰ কাৰণে। কালি নহয় এইকেইদিনৰ পৰা GMDAৰো নিজাববীয়া পাম্প আছে, GMCৰো নিজাববীয়া পাম্প আছে। মই PWDৰ লগতো কথা পাতিছোঁ, বিশেষকৈ ইয়াত ৰুক্মিণী গাঁও অঞ্চলত তেওঁলোকে বিভিন্ন ঠাইত নতুন পাম্পো সংযুক্ত কৰিছে। পানীখিনি উলিয়াই দিয়াটো এতিয়া আটাইতকৈ ডাঙৰ কথা। ৰুক্মিণী গাঁৱত এতিয়াৰ কথা নহয়, ৰুক্মিণী গাঁৱত আজি ভালেমান বছৰৰ পৰা হৈ আছে, কিন্তু মাজতে হোৱা নাছিলে। এতিয়া কি কাৰণত হৈছে সেইবিলাক কাৰিকৰী বিশেষজ্ঞই ক'ব পাৰিব। কিন্তু আমি প্ৰথম কথা হ'ল এতিয়া এই বানপানী যিখিনি গুৱাহাটীত হৈছে সেইখিনি নিষ্কাশন কৰাৰ ব্যৱস্থা ল'ব লাগিব। কিন্তু এইটো এটা দীৰ্ঘম্যাদী ব্যৱস্থা ল'বই লাগিব। আৰু আমাৰ বেদখলকাৰীক যিবিলাক নলাবিলাক যে বন্ধ কৰি দিছে, মই কালি নিজে 60 নম্বৰ ৱাৰ্ডত মই গৈছিলোঁ, তাত এটা নলা দুঘৰে ভাগ কৰি ল'লে। নলাটো য'ৰ পৰা পানী বৈ আহে তেওঁলোকে বেদখল কৰি আছে। গতিকে এইবিলাক মই ভাবোঁ যে কঠোৰভাৱে কোনো উপায় নাই, নহ'লে মানুহে সদায় এনেকুৱা ধৰণৰ জমৰ যাতনা সদায় ভুগি আহিব। আমি সিদ্ধান্তও ল'ব লাগিব। আৰু গুৱাহাটীৰ এটা কথাও ঠিক যে গুৱাহাটীখন চবেই আমি জানো, এইটোতো আৰু ৰকেট ছায়েন্স নহয় যে গুৱাহাটীটো এটা মাইহাং বাতিৰ দৰে। গতিকে পাহাৰৰ পৰা আৰু পাহাৰত সেই বিশেষকৈ মেঘালয় ছাইড মই কৈছোঁ বিভিন্ন ধৰণৰ তেওঁলোকে মাটি কাটি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজবিলাক কৰিছে য'ত, কিন্তু সেইবিলাকে আমাক বহুত ক্ষতি কৰিছে অসমত।